উঠাব খুজিছোঁ অসমবাসী ৰাইজৰ কাৰণে চৰকাৰৰ কাৰণে কেইটামান প্ৰশ্ন বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ বিত্তমন্ত্ৰী তেখেতসকলৰ কাৰণে কেইটামান প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে 2022-23 বৰ্ষত মানে ইয়াৰ আগৰ যিটো হিচাপ আহিলে এতিয়া একচুৱেল হিচাপ এইবাৰ বাজেটত আচলতে বাজেটত মানে ঢেৰ অংক দেখুৱাই দিয়ে আপোনালোকে জানে। তাৰ পাছত মানে 2 বছৰৰ পাছতহে বাজেটত আচলতে কিমান খৰচ হ'ল তাৰ ফাইনেল হিচাপটো আহে। এইটো একচুৱেল বুলি কয়। প্ৰথমতে বাজেট এষ্টিমেট থাকে, তাৰপিছত আকৌ ৰিভাইজ এষ্টিমেট কৰে, তাৰপিছত একচুৱেলটো ফাইনেলি ওলাই যায়। এতিয়া দেখা গ'ল যে কেন্দ্ৰীয় চৰকাৰে আমাক ফিস্কেল ডেফিচিট বা ৰাজস্ব ঘাটি বুলি যাক কয় ফিস্কেল ডেফিচিট কৰিবলৈ আমাক অনুমতি প্ৰদান কৰিছিলে 3.5% 2022 আৰু 23 বৰ্ষত। কিন্তু অসম চৰকাৰে GSDPৰ 6.1% ফিস্কেল ডেফিচিট কৰিলে। এইটো সৰু সুৰা অংক নহয় দেই। ফিস্কেল ডেফিচিট কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অনুমতি দিছিলে 3.5% 2022-23 বৰ্ষত। কিন্তু ফিস্কেল ডেফিচিট কৰিলে 6.1% অফ GSDP তাৰমানে ষ্টেটৰ হ'লে GSDP বুলি কয়। 6.1% GSDPৰ 6.1% আমাৰ ডেফিচিট ৰাজস্ব ঘাটি আমাৰ অসম চৰকাৰে কৰিলে, অসমৰ বাজেটত কৰিলে। এইটো ইমান বেছি প্ৰায় দুগুণ ৰাজস্ব ঘাটি। এইটো কেতিয়াও লিমিটৰ বহুত বাহিৰত সৰ্বোচ্চ 4%লৈকে কৰিব পাৰে। কিন্তু মানে পাৱাৰ ছেক্টৰ ৰিফৰ্ম কৰি দিলে আৰু 5% পায় কাৰণে 3.5ৰ লগত প্লাছ 0.55 4%লৈকে পাৰে। কিন্তু অসম চৰকাৰে কৰি দিলে 6.1% অফ GSDP। এতিয়া সেইকাৰণে চৰকাৰে সাংঘাতিক ধৰণে ধাৰ ল'বলগীয়া হৈছে। মই আপোনালোকক দেখুৱাম যে চৰকাৰে মিছামিছি কথা কৈ থাকে। মই সেইদিনা সোধোতে অসম চৰকাৰৰ মুঠ ধাৰ কিমান আছে, তেওঁলোকে কৈছিলে যে 1,15,000 কোটি টকা ধাৰ আছে। এতিয়া চাওক, ইয়াতে বাজেট মানে আচলতে আমাৰ অসমৰ মানুহবিলাকে বাজেট স্পিচটোকে বহুতে মানে ভাবি থাকে বাজেট বুলি। এইটো আচলতে বাজেটৰ এটা পাৰ্ট। এইটো হ'ল ফাইনেন্স ডিপাৰ্টমেণ্টৰ চামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন। ইয়াত ক'লে যে আচলতে অসমৰ ধাৰ টোটেল আউটষ্টেণ্ডিং লাইবিলিটি হ'ল অসমৰ 1,48,238.37 টকা। 1,48,238 কোটি টকাৰ ধাৰ আমাৰ আছে। 1,48,238 কোটি টকাৰ ধাৰ লৈ এতিয়া বাজেটটোত কিমান খৰচ কৰিব খুজিছে? বাজেটত খৰচ কৰিব খুজিছে 1,36,000 কোটি টকা। বাজেটৰ মুঠ যিটো খৰচ সেইটো হ'ল 1,36,699 কোটি টকা। আৰু ধাৰ কিমান আছে? 1,48,000 কোটি টকা। তাৰমানে আমাৰ যিমান ধাৰ আছে এইবাৰৰ বাজেটখন সিমান পৰিমাণৰ নহয়। যিমান ধাৰ আছে এইবাৰৰ বাজেটখন সিমান কণ পৰিমাণৰো নহয়। এইটোৱে আটাইতকৈ ইণ্টাৰেষ্টিং। বাজেট যিটো ব্যয়, সেই ব্যয়টো 1,36,000 কোটি টকা আৰু আমাৰ ধাৰ আছে 1,48,000 কোটি টকা। আমাৰ যিমান ধাৰ আছে সিমান পৰিমাণৰ বাজেট খৰচ কৰিবৰ কাৰণে ইয়াতে ব্যৱস্থা কৰা হোৱা নাই। এইটো হ'ল 1 নম্বৰ। 2 নম্বৰ, আপুনি দেখিব যে যোৱাবাৰৰ যিখন বাজেট আছিলে 2023-24 বৰ্ষৰ যিখন বাজেট, সেই বাজেটখনৰ যিমান খৰচ, যিমান ব্যয় দেখুৱাইছিলে, এক্সপেণ্ডিচাৰ টোটেল বাজেট ব্যয় যিমান টকা খৰচ কৰিব বুলি দেখুৱাইছিলে, তাৰ যিটো ৰিভাইজ এষ্টিমেট, সেই ৰিভাইজ এষ্টিমেটক দেখা গ'ল যে সেই ৰিভাইজ এষ্টিমেটতকৈ এইবাৰৰ যিটো খৰচ, সেই খৰচটো 9% কমহে। তাৰমানে বাজেট একো ডাঙৰ বাজেট বনোৱা নাই। এইবাৰ বাজেট সৰুহে যোৱাবাৰতকৈ। যোৱাবাৰৰ যিটো ৰিভাইজ এষ্টিমেট আছিলে, সেই ৰিভাইজ এষ্টিমেটতকৈ 9% সৰু এইবাৰৰ বাজেটখনৰ খৰচ। গতিকে এই চৰকাৰখনে এই যে বিৰাট অৰ্থনৈতিক বিৰাট মানে বিকাশ ঘটিছে বুলি যে কৈ আছে, এই কথাটো যে মিছা। এইবাৰৰ বাজেটখনে একদম পোনপটীয়াকৈ এইবাৰৰ বাজেটখনে আমাক এই কথাটো একদম মুখৰ আগত আঙুলি দি দেখুৱাই দিয়া আমি দেখিবলৈ পালোঁ। তাৰপিছত এই বাজেটখনত খুব ইণ্টাৰেষ্টিং এটা বস্তু ঘটিছে
আমি দেখিবলৈ পালোঁ যে এই বাজেটখনত কেপিটেল আউটলে কয় যে কেপিটেল এক্সপেণ্ডিচাৰ আমি সাংঘাতিক কৰিম। ইয়াত কৈ আছে যে কেপিটেল এক্সপেণ্ডিচাৰ এইবাৰ কৈ আছে যে আমি কেপিটেল এক্সপেণ্ডিচাৰ ২৬,৫৯৬ কোটি টকা কৰিম। এই বুলি কয় মূলধনী ব্যয় বহুত খৰচ কৰিম বুলি কয়, ইনফ্ৰাষ্ট্ৰাকচাৰত বহুত খৰচ কৰিম বুলি কয়। পিছত যেতিয়া বাজেটৰ আচল হিচাপটো আহে তেতিয়া দেখা যায় যে বাজেটত আচলতে যিমান মূলধনী ব্যয় কৰিম বুলি কৈছিলে সেই ব্যয় কৰা নাই। আপুনি দেখি আচৰিত হ'ব যে অসমে ৰেগুলাৰলি প্ৰায় ২৭% কমকৈ সদায় কেপিটেল এক্সপেণ্ডিচাৰ কৰি আহিছে। যিমানটো বাজেটত ঘোষণা কৰে তাতকৈ 27%, অৰ্থাৎ 1/3 কমকৈ কেপিটেল এক্সপেণ্ডিচাৰ কৰে। সদায় এনেকৈ ডাঙৰকৈ দেখুৱাই দিয়ে। কেলৈ দেখুৱাই দিয়ে আপোনালোকে জানেনে? যাতে ধাৰ বেছিকৈ পাব পাৰে। কেন্দ্ৰীয় চৰকাৰে মানে চৰ্ত দিছে যে তেতিয়াহে ধাৰ পাব, তেতিয়াহে পইচা পাব যদিহে কেপিটেল এক্সপেণ্ডিচাৰ কৰে। কেপিটেল এক্সপেণ্ডিচাৰ কৰাটো সেইকাৰণে সদায় বেছি দেখুৱাই দিয়ে। ইয়াত দেখুৱাই দিছে যে এইবাৰ কেপিটেল এক্সপেণ্ডিচাৰ কৰিব কিমান? ২৬,৫৯৬ কোটি টকা। তাৰপাছত গৈ আপোনালোকে দেখিবলৈ পাব সেইটো ১৫,০০০ কোটি টকামানৰ কেপিটেল এক্সপেণ্ডিচাৰ কৰিব, বা ডাঙৰকৈ দেখুৱাই দিলে যাতে ধাৰ বেছিকৈ ল'ব পাৰে। ধাৰৰ বাহিৰে বেলেগ একো ৰাস্তাই নাই। আপোনালোকে দেখি নিশ্চয় আপোনালোকে দেখিছে যোৱাকালিৰ যিখন বাজেট আছিলে, বাজেট স্পীচতে এই পিছৰ পিনে এইটো দি দিছে, বাজেট স্পীচৰ পিছৰ পিনে এইটো দি দিছে যে অসমে যিমান টকা ৰাজহ আহৰণ কৰিব সেই আহৰণৰ ভিতৰত 20.5%, অৰ্থাৎ 100 টকাৰ ভিতৰত 20 টকা 50 পইচা ধাৰৰ পৰা আহিব। আৰু ক'ৰ ধাৰ ল'ব? এইটো কেন্দ্ৰীয় চৰকাৰে ধাৰ চাৰ নিদিয়ে, দেখুৱাই দিছে ইয়াতে। কেন্দ্ৰীয় চৰকাৰে ধাৰ নিদিয়ে, এইবোৰ চব অপেন মাৰ্কেটৰ পৰা, বাহিৰৰ পৰা, অপেন মাৰ্কেট, মুকলি বজাৰৰ পৰাহে ধাৰ ল'ব। যদি এখন চৰকাৰৰ গোটেই বাজেট ব্যয়ৰ যদি 20%, অৰ্থাৎ 1/5 যদি এনেকৈ 20% যদি আপোনাৰ যদি এনেকৈ ধাৰৰ পৰা আহে তেতিয়াহ'লে এই চৰকাৰখন কি বুলি ক'ব আপোনালোকে নিজে চাওক। আনহাতে যিটো খৰচ কৰিব, খৰচৰ আমি হিচাপটো যদি উলিয়াই লওঁ তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব যে অসমে নিজা খৰচ কৰিব, নিজা অ'ন টেক্স ৰেভিনিউ, অ'ন নন টেক্স ৰেভিনিউ নিজা খৰচ কৰিব কেৱল 31%। নিজা খৰচ কৰিব কেৱল 31%। নিজা খৰচ কৰিব যি সময়ত 31%, নিজা খৰচ যি সময়ত 31%, গোটেই বাজেটৰ যিটো ধন দেখুৱাইছে, ইনকাম দেখুৱাইছে, তাৰ নিজা খৰচ 31%। তো গতিকে মুঠ ৰেভিনিউ ৰিচিপ্টৰ মাত্ৰ নিজা খৰচ 31%, কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিব 47.99, অৰ্থাৎ 48%, আৰু ধাৰৰ পৰা আহিব 20%। এইখনে অসম চৰকাৰৰ বাজেট। যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা টকাকেইটাৰে আৰু ধাৰৰ পৰা অহা টকাকেইটাৰে চৰকাৰে বাজেটখন তৈয়াৰ কৰিছে, সেই সময়ত দৰমহা দিবৰ কাৰণে কিমান টকা খৰচ হ'ব জানেনে? দৰমহা দিবৰ কাৰণে খৰচ হ'ব যিটো দায়বদ্ধ ব্যয় বুলি কয় 63,404 কোটি টকা অকল দৰমহা দিবৰ কাৰণে খৰচ হ'ব। 63,404 কোটি টকা অকল দৰমহা দিবৰ কাৰণে ব্যয় হ'ব। আৰু দৰমহা দিবৰ কাৰণে 63,404 কোটি টকা খৰচ কৰাৰ পাছত, নহয়, 63,404 কোটি টকা খৰচ কৰাৰ পাছত বেনিফিচিয়াৰী স্কিমবিলাকত ছাবচিডিত কিমান খৰচ কৰিব জানেনে? ছাবচিডিত খৰচ কৰিব 47,665 কোটি টকা। দৰমহা দিব 30,000 কোটি টকা, পেঞ্চন দিব 16,000 কোটি টকা, ইণ্টাৰেষ্ট দিব 6,800 কোটি টকা, আৰু বেনিফিচিয়াৰী স্কিমকে ধৰি ছাবচিডিত খৰচ কৰিব কিমান? 47,665 কোটি টকা। দৰমহা দিয়াতকৈ পেঞ্চন দিয়াতকৈও আকৌ বেছিকৈ বেনিফিচিয়াৰী স্কিমত, হিতাধিকাৰী আঁচনিত খৰচ কৰিব, বা এনেকুৱা ধৰণৰ যিবিলাক কি কয় ছাবচিডিৰ ক্ষেত্ৰত খৰচ কৰিব 47,665 কোটি টকা। গতিকে যিখন বাজেটত দৰমহাৰ মানে আমাৰ যিটো খৰচ, মানে আমাৰ যিটো ৰেভিনিউৰ 31% নিজা ইনকাম, আৰু 31% নিজা ইনকাম হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ ইনকাম 48%, আৰু ধাৰৰ পৰা আহিব 20% ৰেভিনিউৰ, সেই সময়ত সেই চৰকাৰখনে কিন্তু হিতাধিকাৰী আঁচনিত খৰচ কৰিব 47,665 কোটি টকা।
এইটো খুব ভয়ানক ধৰণৰ এটা ঘটনা। এতিয়া আপোনালোকক যদি আৰু দেখুৱাওঁ তেতিয়াহ'লে আমি দেখুৱাব খুজিম যে এই চৰকাৰখনে যিবিলাক কথা কৈছে, এই চৰকাৰখনৰ আটাইবিলাক কথাই এটাকে 2 নম্বৰী কথা। আৰু ইয়াত যিমানবিলাক মানে ইনকাম হ'ব বুলি দেখুৱাইছে সেইবিলাকো 2 নম্বৰী, যিটো গ্ৰ'থ হৈছে বুলি দেখুৱাইছে সেইটোও 2 নম্বৰী। সেইবিলাক যদি কোনোবাই কেতিয়াবা সময় দিয়ে আমাক তেতিয়াহ'লে এটাকৈ আমি দেখুৱাই দিব পাৰিম যে ইয়াতে বাজেটখনত যিটো আয় দেখুৱাইছে সিমান পৰিমাণৰ আয় আচলতে অসম চৰকাৰৰ নহয়। কিন্তু সেইটো বেছি আয় কি কাৰণে দেখুৱায় আৰু GDP কিয় বেছি দেখুৱায়? GDP বা GSDP এই কাৰণে বেছি দেখুৱায় যাতে বেছিকৈ ধাৰ ল'ব পাৰে, অসমখন বহুত আগুৱাই গৈছে বুলি ক'ব পাৰে। কিন্তু অসমখন যে আগুৱাই যোৱা নাই সেই কথাটো প্ৰমাণ কৰিবৰ কাৰণে এটাই ৰাস্তা আছে যে কেন্দ্ৰীয় চৰকাৰে যিখন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যিখন ষ্টেটিষ্টিকেল হেণ্ডবুক উলিয়াইছে, সেই ষ্টেটিষ্টিকেল হেণ্ডবুকত দেখুওৱা গৈছে যে অসমৰ যি GDP বা GSDP, সেই অসমৰ GSDP ভাৰতবৰ্ষৰ 34খন ৰাজ্যৰ ভিতৰত 18 নম্বৰত পৰিছে। আমি 17 নম্বৰত পৰিছে। 17 নম্বৰ এখন মানে 34 ডাঙৰ ডাঙৰ ৰাজ্যবিলাকৰ ভিতৰত বা সৰু কেন্দ্ৰীয় শাসিত অঞ্চল চবকে ধৰি ল'লে মাত্ৰ 17 নম্বৰতহে আমি পৰিছোঁ। আৰু পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত যদি চাওঁ, ইয়াত কৈছে যে 1,20,000 কোটি টকা পাৰ কেপিটা ইনকাম হ'ব। যদি পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত আমি 34খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমি আছোঁ 29 নম্বৰ, অৰ্থাৎ তলৰ ফালৰ পৰা আমি 5 নম্বৰ। তাৰমানে এজন মানুহৰ ইনকাম 1,20,000 টকা, 1,20,000 টকা হ'ব দেখুৱাই আছে ইয়াতে। এইবাৰ অসমৰ এজন মানুহৰ গড় জনমূৰি আয় দেখুৱাইছে 1,20,000 টকা। আৰু অসমৰ দুখীয়া মানুহৰ হিচাপটো কি দি থৈছে? অসমৰ দুখীয়া মানুহৰ হিচাপ দি থৈছে 2 লাখ টকা। কেলে? অৰুণোদয় কোনে পায়? যাৰ 2 লাখ টকা বছৰি ইনকাম আছে। এতিয়া অসমৰ মানুহৰ গড় আয় হ'ল আকৌ 1,20,000 টকা, অৰ্থাৎ অসমৰ প্ৰত্যেকজন মানুহৰে যি গড় আয় প্ৰত্যেকজন মানুহে আচলতে দুখীয়া। অসমৰ অৰ্থনৈতিক অৱস্থা যে অত্যন্ত ভয়ানক এই কথাটো এই বাজেট ভাষণে অতি স্পষ্ট কৰি দিলে। কিন্তু দুৰ্ভাগ্যৰ কথা যে যিখন চৰকাৰৰ একেবাৰে কোনো ধৰণৰ ধন নাই, কোনো ধৰণৰ ইনকাম নাই, কেৱল মানুহৰ ওপৰত টেক্সেশ্যন, একদম মানে মাটিৰ খাজনা বৃদ্ধি কৰা আৰু ৰাস্তাত গাড়ী ধৰি পইচা লোৱা আৰু মদ বিক্ৰী কৰি পইচা লোৱা, এই তিনিটাত কেৱল তেওঁলোকৰ উৎপাদন বাঢ়িছে। আমাৰ মাটিৰ খাজনা বৃদ্ধি কৰি দিলে, সেইটোত পইচা বাঢ়িছে। তাৰপিছত 2 নম্বৰ কিহত বাঢ়িছে জানেনে? 2 নম্বৰত বাঢ়িছে মদ বিক্ৰী কৰি, মদ বিক্ৰী কৰাত সাংঘাতিক এক্সাইজ ডিউটিত বহুত বাঢ়িছে। 3 নম্বৰ কিহত বাঢ়িছে জানেনে? ট্ৰেন্সপৰ্টেশ্যনত, এই যে ৰাস্তাত যে আমাৰ গাড়ী ধৰে MV ক্ষেত্ৰত মানে মটৰ ভেহিকুলৰ ক্ষেত্ৰত সাংঘাতিক পইচা বাঢ়িছে। এইকেইটাৰ ক্ষেত্ৰত পইচা বঢ়াই, অৰ্থাৎ মানুহৰ পৰা ডকা হকা দি পইচা তোলাৰ বাহিৰে আৰু ধাৰ লোৱাৰ বাহিৰে এই চৰকাৰখনৰ বেলেগ কোনো ইনকাম নাই। এই চৰকাৰখনৰ অন্য কোনো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিব পৰা নাই। গতিকে যোৱাকালিৰ এই যিটো আপোনাৰ বাজেট দাখিল কৰিলে, এই বাজেটখন যে এখন কোনোপধ্যে জনহিতকৰ বাজেট নহয়। এই বাজেটখনে যে অসমৰ ভৱিষ্যতৰ উন্নতিৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই, অসমৰ 18 লাখতকৈ বেছি নিবনুৱাক সংস্থাপনৰ কাৰণে যে কোনো ব্যৱস্থা ইয়াত গ্ৰহণ কৰিব পৰা নাই। আৰু এটা ইণ্টাৰেষ্টিং কথা দেই, ইলেকশ্যনৰ ওচৰত 2 লাখ টকা দিয়া এজন মানুহক এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ কাৰণে 2 লাখ টকা দিব ইলেকশ্যনৰ সময়ত। কি কাৰণে? ইলেকশ্যনী পুঁজি, মানে তেওঁলোকৰ কেডাৰবিলাকক, বিজেপিৰ কেডাৰবিলাকক পইচা দিবৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তো এই ব্যৱস্থাবিলাকৰ জৰিয়তে 2 লাখ টকা দি কি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ কৰিব আপুনি কওক, যদি ইলেকশ্যনৰ সময়ত সেই পইচা দিয়ে? এই চৰকাৰখনে যে আচলতে অৰ্থনৈতিক বিকাশৰ কাৰণে ইয়াৰ আন্তঃগাঁথনি তৈয়াৰ কৰি অসমৰ মানুহক যাতে অৰ্থনৈতিকভাৱে লাভৱান কৰিব পাৰে, পাৰ কেপিটা ইনকাম যাতে বাঢ়ে, গড় জনমূৰি আয় যাতে বাঢ়ে, তাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বাজেটৰ বেছিভাগ টকা, ৰেভিনিউ এক্সপেণ্ডিচাৰৰ বেছিভাগ টকা কেৱল হিতাধিকাৰী আঁচনিত খৰচ কৰা হৈছে। তাৰ বাহিৰে এই চৰকাৰখনৰ এই বাজেটখনত বিশেষ ধৰণৰ একো কৰিব পৰা নাই। মই ইমানখিনি কথা কৈয়ে বাজেটৰ সম্পৰ্কে মোৰ সমালোচনা সামৰণি মাৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আমি